মইতো বিতৰ্ক হ'ব বুলি ভাবি ৰৈ আছিলোঁ ওচৰতে যে তেখেতে পলিটিকেল কথা ক'ব, কিন্তু ভাল লাগিলে যে তেখেতে এটাও পলিটিকেল বাক্য আজি কোৱা নাই, মোকো কাট মৰা নাই, গতিকে মোৰ ক'বলগীয়া একো নাই। এটাই ভাল লাগিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি মঞ্চত এটাও পলিটিকেল শব্দ মানে আঁচনিটোৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ বাহিৰে কোনো পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। মই সেইকাৰণে বহি আছিলোঁ, মনে মনে আছিলোঁ পলিটিকেল বক্তব্য আগবঢ়াব নেকি বুলি, কিন্তু এটাও পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। অৱশ্যে তেখেতে কেইটামান প্ৰতিশ্ৰুতি দিছিলে, তলাতল ঘৰ প্ৰকল্পটো, তাৰপিছত দিখৌ দলংখন আৰু হেৰিয়াৰ যমুনাখনৰ খনন আৰু আমাৰ আমাৰ দৰিকাখনৰ গোটেই কামটো কৰি দিম বুলি, সেইকেইটা কথা ক'ব বুলি আশা কৰিছিলোঁ, কৈ থৈ যোৱা নাই। সেইকেইটা ভৱিষ্যতে কৰাই ল'ম বছ। কিন্তু এটা কথা খাটাং, নহ'লে মইতো বিতৰ্ক হ'ব বুলি ভাবি ৰৈ আছিলোঁ ওচৰতে যে তেখেতে পলিটিকেল কথা ক'ব, কিন্তু ভাল লাগিলে যে তেখেতে এটাও পলিটিকেল বাক্য আজি কোৱা নাই, মোকো কাট মৰা নাই, গতিকে মোৰ ক'বলগীয়া একো নাই। মানে শিৱসাগৰত খেলিম আৰু শিৱসাগৰত জিকিম আৰু পিছতো দেখা যাব ন। এতিয়া মই আসনকেইখনৰ নাম ক'ব নোৱাৰোঁ, বেয়া হ'ব, চলি আছে। আৰে মই হ'লোঁ অসমীয়া জাতীয়তাবাদৰ অসমীয়া থলুৱা মানুহৰ আটাইতকৈ গৰ্বিত প্ৰতিনিধি, আৰু অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ 1 নম্বৰ হেডকোৱাৰ্টাৰখনৰ নাম হ'ল শিৱসাগৰ। গতিকে মই শিৱসাগৰত খেলিম, শিৱসাগৰত জিকিম। আৰু আকৌ এটা কথা কৈ দিছোঁ, মইতো সেইকাৰণে শিৱসাগৰত খেলিম, শিৱসাগৰত জিকিম। আৰু এটা কথা, মই এইটো সদায় মুখ্যমন্ত্ৰীক কওঁৱেই যে আপুনি জালুকবাৰীত বাহিৰৰ বেংগলী মানুহ, বিহাৰী মানুহ, মাৰোৱাৰী মানুহ আনি জিকি আছে, এবাৰ শিৱসাগৰত আহক না। ইমান খিলঞ্জীয়া খিলঞ্জীয়া কয়, খিলঞ্জীয়া ঠাইডোখৰত এবাৰ শিৱসাগৰত মুখ্যমন্ত্ৰী আৰু মই একেলগতে খেলোঁ। থেংক ইউ। ডক্টৰ জ্ঞানশ্ৰী বৰাই তেখেতৰ এছিষ্টেণ্ট প্ৰফেচাৰ পদটো গোৱালপাৰা কলেজত কৰি আছিলে, কেমেষ্ট্ৰি ৰসায়ন বিভাগৰ। খুব চোকা ছোৱালী, কালি তাই পদত্যাগ কৰিছে, ইস্তফা দিছে, আৰু সিদ্ধান্ত লৈছে যে কাইলৈ 11 বজাত জ্ঞানশ্ৰী বৰাই ৰাইজৰ দলত যোগদান কৰিব। এইটো আমাৰ সমগ্ৰ অসমীয়া জাতিৰ কাৰণে এটা গৌৰৱৰ বিষয় যে শিক্ষিত, সৎ, নিষ্ঠাৱান আৰু অতি প্ৰতিভাশালী এনেকুৱা যুৱ প্ৰজন্ম এনেকৈ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছে। মই জ্ঞানশ্ৰী বৰাৰ লগত কথা পাতি আছোঁ ঘনে ঘনে। জ্ঞানশ্ৰী মোৰ ভণ্টি, তাইক এইবাৰ ইলেকশ্যনত উঠে নে নুঠে সেই কথাটো মই এতিয়াই ক'ব নোৱাৰোঁ, কিন্তু তাইৰ লগত আজি ৰাতি আমি যাম। এতিয়া ইয়াৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেমৰ কাৰণে ৰৈ আছিলোঁ, মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেম শেষ কৰি এতিয়া গুৱাহাটী যাম, জ্ঞানশ্ৰীৰ লগত কথা পাতিম, আৰু জ্ঞানশ্ৰীৰ লগত কথা পাতি তাইক যেনেকুৱা ভূমিকা পালন কৰিব খোজে ৰাজনীতিত, তেনেকুৱা ভূমিকাৰ কাৰণে তাইক মই আদৰণি জনাম। আহিম অৰুণোদয়টো আমি এতিয়া কিছুমান মহিলাক দিছে, আমি তেতিয়া 100% মহিলাক দি দিম। চাকৰি নথকা 100% মহিলা, নিজৰ চাকৰি নথকা 100% মহিলাক দি দিম, 1 নম্বৰ। আৰু বৰ্তমান অৰুণোদয় 1250 টকা দি আছে, আমি চৰকাৰত আহিলে 3000 টকাকৈ অৰুণোদয় দিম।